বহাগৰ প্ৰথমটো দিন বহাগ এটি মাথো ঋতু নহয় নহয় বহাগ এটি মাহ ই অসমীয়া জাতিৰ আয়ুস ৰেখা গণ জীৱনৰ হাস বহাগৰ গুৰুত্ব কেৱল আবেগত নহয় সংস্কৃতি আৰু সমাজত যি অৱদান তাক প্ৰতিফলিত কৰে টাউনখনৰ মাজমজিয়াত বিশ্ব বৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ নামত নামাকৰণ হ'ল এটি পথ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন বহাগ এটি মাথো নহয় নহয় বহাগ এটি মাহ ই অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ইশাহ বহাগৰ গুৰুত্ব কেৱল আবেগত নহয় সংস্কৃতি আৰু সমাজত যি অৱদান তাকো প্ৰতিফলিত কৰে এই বহাগৰ প্ৰথমটো দিনতে যোৰহাট টাউনৰ বাবে বিশেষ এক দিন হিচাপে চিহ্নিত হৈ থাকিব চহৰখনৰ মাজমজিয়াত বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ নামত এটি পথৰ নামকৰণ কৰা হয় এই অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰি মুকলি কৰে যুৱ সমাজকৰ্মী বিজয় শংকৰ বৰদলৈ আৰু তেওঁৰ সৈতে উপস্থিত থাকে দিব্যজ্যোতি শ্ৰুতিকৰৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি এই মহৎ কাৰ্যৰ পাছতে আনন্দনগৰ উন্নয়ন সমিতি আৰু আনন্দনগৰ মহিলা সমিতিৰ সজ্জনত বহাগৰ এদিন নামেৰে এটি বিহু অনুষ্ঠান উদযাপন কৰা হয় অনুষ্ঠানটিত অংশগ্ৰহণ কৰে স্থানীয় শিল্পীসকলে উক্ত অনুষ্ঠানটিৰ আধাৰে পোহৰেত লাইভৰ স্বত্বাধিকাৰ অমৰ বৰুৱাই লগতে অনুষ্ঠানটিত জ্যেষ্ঠ ব্যক্তিৰ উপস্থিতিত অনুষ্ঠানটিলৈ বিশেষ গৰিমা আনে উক্ত অনুষ্ঠান আৰু পথ নামাকৰণৰ মাজেৰে বহাগক কেন্দ্ৰ কৰি সমাজৰ এক কৃতজ্ঞতা আৰু সাংস্কৃতিক আত্মচেতনা একেলগে ফুটাই তোলা হয় ভূপেন হাজৰিকাৰ দৰে ব্যক্তিত্বৰ নামৰ সৈতে এই দিনটো সংযুক্ত হোৱাটোৱে এই পহিলা বহাগৰ সৌন্দৰ্য আৰু গুৰুত্ব অধিক বৃদ্ধি কৰিছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিখনৰ আমি সম্পাদকৰ দায়িত্বত আছিলোঁ আৰু আনন্দনগৰ উন্নয়ন সমিতি তেওঁলোকে 2014 চনতে আচলতে তেওঁলোকৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকা পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতি তেওঁলোকৰ উদ্যোগত আচলতে গঠন কৰা হৈছিল গঠন কৰাৰ পাছত 2022 চনৰ 5 নৱেম্বৰ তাৰিখে প্ৰতিমূৰ্তিভাগ উন্মোচন কৰিছিলে আনুষ্ঠানিকভাৱে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰে আৰু তাৰ পাছত আচলতে আজি তেখেতসকলে আনন্দনগৰ উন্নয়ন সমিতিৰ বিষয়ববীয়াসকলে মোক জনালে যে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নামত আনন্দনগৰ প্ৰতিমূৰ্তি কাষে যিটো পথ গৈছে সেই পথটোৰ নাম আচলতে তেওঁলোকে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নামাকৰণ কৰিছে আৰু মই আচলতে অত্যন্ত সুখী আৰু গৌৰৱবোধ কৰিছোঁ আৱেগিক হৈ গৈছোঁ তেওঁলোকে আচলতে এই পথটি উন্মোচনৰ দায়িত্ব এই অভাজনক প্ৰদান কৰিলে যদিও মই নিজকে ইয়াৰ বাবে যোগ্য বুলি নাভাবোঁ আৰু এইটো আচলতে খুবেই কৰণীয় কাম আছিলে ডক্টৰ ভূপেন হাজৰিকা দেৱে জীৱিত কালত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক লগত লৈ একতাৰ এনাজৰীয়ে বান্ধি আচলতে যি অসমীয়া মহাজাতিক লৈ তেওঁ নিজৰ সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছিলে আৰু সেই হিচাপত যোৰহাটত তেখেতৰ নামত যোৰহাটক আমি সাংস্কৃতিক ৰাজধানী বুলি কওঁ যোৰহাটত তেখেতৰ নামত এটি পথ আচলতে তেখেতৰ নামত নামাকৰণ হোৱাটো খুবেই আচলতে তাৎপৰ্য বিবেচিত হৈছে খুবেই প্ৰয়োজনীয় আছিলে মই আনন্দনগৰ উন্নয়ন সমিতি আনন্দনগৰ মহিলা সমিতিৰ প্ৰত্যেকগৰাকী বিষয়ববীয়াক হৃদয়ৰ নিভৃতপূৰ্ণৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তাৰ লগে লগে আজি বহাগৰ পহিলা দিনটোতে অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত ইমান এটা শুভ কাম আমাৰ দ্বাৰা কৰিবলৈ পাই সঁচাকৈ সুখী অনুভৱ কৰিছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ মান্য অনুসাৰে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শ্ৰদ্ধা সেৱা আৰু আন্তৰিক জ্ঞাপন কৰিছোঁ সুমিত দাসৰ ৰিপৰ্ট নিউজ নাও